কোনফালে যাব, এইফালে যাব নে বাওঁফালে যাব? আমাৰ জোঁৱাই আহিছে নহয়, জোঁৱাই বজাৰতো ক'ব নাই, বজাৰটো খৰধৰকৈ কৰিব দিছে, জোঁৱাই আহিব যে, জোঁৱাই 9 বাৰমান ক'ব। হয়নে নহয়? নহয় যদি নহয় বুলি কোৱা, একদম গৰ্বিত যেন কোনোবা এলবাৰ্ট আইনষ্টাইন আহি আছে। জোঁৱাই আহিব, কি ডাঙৰ কথা। একদম ভাল ভাল খাদ্য, হাড় নথকা মাংস দিবা দেই, জোঁৱাই আহিব, জোঁৱাই বাইদেউ চয়াবিন লৈ যাম, লোকেল কণী দিবা দেই, জোঁৱাই আহিব, জোঁৱাই। তেনেকুৱা প্ৰস্তুতি হয় নে নহয়? উখল মাখল পৰিৱেশ। কিন্তু এদিনো যদি বেয়াকে কয় বা বেয়াকে নকলেও যদি বেয়া পায়, পিছত তেওঁ কোনোদিন নাযায়, হয়তো ঘৈণীয়েকক ক'ব তোমাৰ ঘৰত যাই মোৰ সন্মান লাঘৱ হৈছে, তোমাৰ ঘৰত মই নাযাওঁ। কিন্তু কাৰণ মানসিকভাৱে দুৰ্বল, এটা কথাই হাৰ্ট কৰি দিলে। কিন্তু এগৰাকী বোৱাৰী বিয়া হৈ অহাৰ পিছত কিমান কথা শুনিবলগীয়া হয়, কিমান সহিবলগীয়া হয়, কিমান অপমানিত হ'বলগীয়া হয়, বাট she still lives in the house আৰু ঘৰখনক ধৰি ৰাখিব চেষ্টা কৰে। নিজৰ বাবে এটা হাত চাপৰি কিমান বেছি শক্তিশালী হয় নে নহয়? বেয়াকে কোৱাৰ পিছতো ৰাতি ভাত বনাব লাগিব, কান্দি কান্দি গৈ চকু পানী মচিও হাঁহি হাঁহি 6-7 জনৰ বাবে ভাত ডাইনিং টেবুলত ৰেডি কৰি দিব লাগিব। ৰাতিপুৱা সোনকালে শুই উঠি যদি বাচ্চা থাকে স্কুলৰ বাবে ৰেডি কৰিব লাগিব। মনত কিন্তু অগ্নি জ্বলি থাকে। পিতাকৰ দেউতাকৰ ঘৰলৈ মনত পৰে যে দেউতাৰ ঘৰতো ৰাণী হিচাপে আছিলো, ইয়াতে আহি মোক এতিয়াও এওঁলোকে আপোন কৰি ল'ব পৰা নাই। অৰ্থাৎ মেণ্টেলি কিমান বেছি ষ্ট্ৰং। মই আকৌ কৈছোঁ, ক'ৰবাত এক্সেপশ্যন থাকে, ক'ৰবাত এক্সেপশ্যন থাকে, কিন্তু এক্সেপশ্যনটোকে সামগ্ৰী এতিয়া আমি নিউজত কোনোবা এজন ল'ৰাই মদ খাই যদি মাতলামি কৰে গুৱাহাটীত, সেইটো নিউজ নহয়। কথাটো বুজি পাইছানে? কোনোবা ল'ৰা এজন যদি ধলং পলংকে যায়, আমাৰ নিউজ চেনেল বা সংবাদ, মই নিজে সমালোচনা কৰিছোঁ, সমাজৰ কিমান এটা বেয়া দৃষ্টিভংগী তুমি চাবা। ধলং পলংকে যদি যায়, সেইটো কি ভাবে নৰ্মেল কথা, হয়নে নহয়? সেনেকুৱা নিউজ কেতিয়াবা দেখিছে? নৰ্মেলি কাৰোবাক মাৰিছে পিটিছে তেতিয়া নিউজ বেলেগ কথা, কিন্তু কোনেও তাক ঘূৰিও নাচায়। কোনোবা যদি ধলং পলংকে যায়, কি হ'ব? তাৰ পৰা আঁতৰি আহিব নাই? মই কৈছোঁ যে সুৰাপান ল'ৰা হওক ছোৱালী হওক, ইট শ্বুড বি বেন। সেইটো বেলেগ কথা, তোমালোকে কথাটো বুজিবৰ বাবে মই কৈছোঁ। কিন্তু ছোৱালী এজনীয়ে যদি মদ খাই ধলং পলংকে যদি খোজকাঢ়ে, লগে লগে মিডিয়া, পিছদিনা হেডলাইন, গুৱাহাটীৰ ৰাজপথত মাতাল যুৱতীৰ তাণ্ডৱ। Am I wrong or right?